শ্রীকৃষ্ণ ভগবান বিষ্ণুর অষ্টম অবতার, যার জন্ম হয়েছিল মথুরাত। শ্রীকৃষ্ণই নিজের শৈশৱকাল গোকুল আৰু বৃন্দাবনত অতিবাহিত কৰে আৰু তাৰ পিছত পুনৰ মথুৰালৈ আহে। তাত শ্ৰীকৃষ্ণই তেওঁৰ নিষ্ঠুৰ মামাক কংসৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, যি সেই সময়ৰ মথুৰাৰ অত্যাচাৰী শাসক আছিল। আৰু এই যুদ্ধত কংসৰ বধ কৰিছিল প্ৰভু শ্ৰীকৃষ্ণই। কংসৰ মৃত্যুৰ খবৰ শুনি কংসৰ শহুৰেক আৰু মগধৰ ৰজা জৰাসন্ধ খঙত প্ৰতিশোধ ল'বলৈ মথুৰাত কেইবাবাৰো আক্ৰমণ কৰিছিল। মথুৰাই এই আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰতিবাৰে দিছিল যদিও সম্পদৰ যথেষ্ট ক্ষতিসাধনো হৈছিল। তেতিয়া শ্ৰীকৃষ্ণই সিদ্ধান্ত লৈছিল যে তেওঁ ৰাজ্যৰ জনসাধাৰণৰ বাবে আন এটা ঠাইত বসতি স্থাপন কৰিব, য'ত সকলোৱে সুখ শান্তিত জীৱন কটাব পাৰিব। তেওঁ ভাৰতৰ পশ্চিম উপকূলৰ এটা দ্বীপত এখন নতুন চহৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াতেই দ্বাৰকা নগৰীৰ নিৰ্মাণৰ ধাৰণাটো উদ্ভৱ হৈছিল। এইটো বিশ্বাস কৰা হয় যে ভগৱান কৃষ্ণই সাগৰৰ দেৱতা অৰ্থাৎ সমুদ্ৰদেৱৰ ওচৰত 12 যোজন ভূমি বিচাৰিছিল, যাতে তেওঁলোকে তাত এখন নগৰ স্থাপন কৰিব পাৰে। আৰু সমুদ্ৰদেৱে এই 12 যোজন ভূমি শ্ৰীকৃষ্ণক প্ৰদান কৰিছিল। তাৰ পিছত শ্ৰীকৃষ্ণই বিশ্বকৰ্মাক দ্বাৰকা নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰিছিল, আৰু অনুৰোধ মৰ্মে বিশ্বকৰ্মাই এখন সুন্দৰ চহৰ নিৰ্মাণ কৰিছিল। যেনেকুৱা সুন্দৰ চহৰ সেই সময়ত অন্য আৰু এখন নাছিল। দ্বাৰকা নামটো সংস্কৃতৰ পৰা উদ্ভৱ হৈছে আৰু ই বহুতো দুৱাৰ থকা এখন চহৰক সূচায়। দ্বাৰকা হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান আৰু ভাৰতৰ 7খন পবিত্ৰ চহৰৰ ভিতৰত এখন। দ্বাৰকা 4খন ধামৰ ভিতৰত এখন, যিটো হিন্দু ধৰ্মৰ 4খন পবিত্ৰ তীৰ্থস্থানৰ ভিতৰত অন্তৰ্ভুক্ত হয়। বিশ্বাস কৰা হয় যে মহাভাৰতৰ যুদ্ধৰ পিছত কৌৰৱৰ মাতৃ ৰাণী গান্ধাৰীয়ে ভগৱান কৃষ্ণক অভিশাপ দিছিল। গান্ধাৰীয়ে কৃষ্ণক যুদ্ধ আৰু এই যুদ্ধত তেওঁৰ 100জন পুত্ৰৰ মৃত্যুৰ বাবে দোষাৰোপ কৰিছিল। তেওঁ কৃষ্ণক অভিশাপ দিছিল যে কৃষ্ণ আৰু তেওঁৰ বংশও একেধৰণৰ ধ্বংসাত্মক সমাপ্তিৰ সন্মুখীন হ'ব। যাদৱসকলে নিজৰ মাজত যুদ্ধ কৰি ইজনে সিজনক হত্যা কৰিব আৰু তেওঁলোকৰ বংশ ৰাজ্য শ্ৰীকৃষ্ণৰ আগতেই ধ্বংস হৈ যাব। আৰু এই অভিশাপ ভগৱান শ্ৰীকৃষ্ণই সন্মান সহকাৰে গ্ৰহণ কৰিছিল। এই অভিশাপ অনুসৰি মহাভাৰতৰ যুদ্ধৰ 34 বছৰ পিছত যাদৱসকলৰ মাজত কাজিয়া আৰম্ভ হৈছিল। এই কাজিয়া সোনকালেই এখন ডাঙৰ যুদ্ধলৈ পৰিণত হৈছিল। তেওঁলোকে নিজৰ মাজত কাজিয়া আৰম্ভ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰসকলেও এই যুদ্ধত ভাগ লৈছিল। আৰু এনেকৈ এটা এটাকৈ গোটেই ৰাজবংশটো ধ্বংস হৈ যায়। তাৰ পিছত শেষনাগ অৱতাৰ বলৰামেও শৰীৰ ত্যাগ কৰি পৰম ধামলৈ ৰাওনা হয়। ভগৱান কৃষ্ণই এইবোৰ দেখি অৰণ্যৰ ফালে গৈ এডাল গছৰ তলত বহি আছিল। সেই মুহূৰ্তত জৰা নামৰ এজন চিকাৰীয়ে শ্ৰীকৃষ্ণৰ ভৰিখন হৰিণ বুলি ভাবি ধনুৰ কাঁড় নিক্ষেপ কৰিছিল। আৰু যেতিয়া তেওঁ কাষ চাপিছিল, তেওঁ ভগৱান শ্ৰীকৃষ্ণক দেখি তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল। শ্ৰীকৃষ্ণই তেওঁক ক্ষমা কৰি দিছিল। আৰু এনেকৈয়ে প্ৰভু শ্ৰীকৃষ্ণই শৰীৰ ত্যাগ কৰি পৰম ধামলৈ গতি কৰিছিল। যেতিয়া অৰ্জুনে ঘটনাবোৰ জানিব পাৰিলে, তেওঁ দুৰ্গম পথ অতিক্ৰম কৰি দ্বাৰকাত উপস্থিত হয়। দ্বাৰকাৰ দৃশ্য দেখি তেওঁৰ হৃদয়খন জোৰে জোৰে ধপধপাইছিল। সম্পূৰ্ণ দ্বাৰকা ধ্বংস হৈ আছিল, কিন্তু অৰ্জুনে নিজক সংযম কৰি ৰাখিছিল আৰু শ্ৰীকৃষ্ণক দিয়া কথামতে দ্বাৰকাৰ সকলো নাৰী আৰু শিশুক সুৰক্ষিতভাৱে তাৰ পৰা উদ্ধাৰ কৰি আনে। ইয়াৰ পিছতে দ্বাৰকা নগৰী সম্পূৰ্ণৰূপে সাগৰত ডুব যায়। সাগৰে হঠাতে প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰা সীমা ভাঙি নগৰলৈ প্ৰৱেশ কৰে। সমুদ্ৰই সুন্দৰ ৰাস্তাসমূহৰ মাজেৰে বৈ গোটেই নগৰখনক আৱৰি পেলায়। ধুনীয়া ধুনীয়া অট্টালিকাবোৰ এটা এটাকৈ ডুব গৈ আছিল। অলপ সময়ৰ ভিতৰতে সকলো নিশেষ হৈ গ'ল। মাত্ৰ কিছু সময়ৰ ভিতৰত দ্বাৰকা সম্পূৰ্ণৰূপে সমাপ্ত হৈ গ'ল। দ্বাৰকা আৰু ইয়াৰ সমুদ্ৰত ডুব যোৱাৰ কাহিনী মাত্ৰ এটা মিথ্যা বুলি ধৰা হৈছিল, কাৰণ ইয়াৰ সমৰ্থনত কোনো প্ৰমাণ নাছিল। কিন্তু নতুন আৰ্কিঅলজিকেল অৰ্থাৎ পুৰাতাত্ত্বিক সমীক্ষাই এটা ৰহস্য প্ৰকাশ কৰে আৰু এটা নতুন ইতিহাস উপস্থাপন কৰে। 1983 চনত এটা আৰ্কিঅলজিষ্টৰ দল গুজৰাটৰ ওচৰত আৰৱ সাগৰত কিবা অনুসন্ধান কৰি আছিল। সমুদ্ৰৰ 130 ফুট গভীৰতাত যোৱা মুহূৰ্ততে তেওঁলোকে যি দৰ্শন কৰিলে সেয়া আশ্চৰ্যকৰ আছিল। এনে দেখা গৈছিল যেন আধুনিক যুগৰ কোনো নগৰ সমুদ্ৰৰ তলত আছিল। অশ অশ বেৰ, পথ, মূৰ্তি, মহল আৰু এখন সুসংগঠিত নগৰ। সমুদ্ৰৰ তলত এনে এখন নগৰ দেখি সকলো আচৰিত হৈ যায়। এই নগৰখন ইয়াত কেনেকৈ আহিল আৰু ইয়াৰ পুৰণি ইতিহাস কি আছিল? এইবোৰ প্ৰশ্ন তেওঁলোকৰ মনত উৎপন্ন হ'ল। এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ তেওঁলোকে তাত পোৱা শিলৰ নমুনা সংগ্ৰহ কৰে আৰু কাৰ্বন ডেটিঙৰ জৰিয়তে পোৱা যায় যে সেই শিলবোৰ মহাভাৰতৰ কালৰ। আৰু এই নগৰখন সেইখনেই যাৰ উল্লেখ মহাভাৰতত আছে, অৰ্থাৎ শ্ৰীকৃষ্ণৰ নগৰী
দুৱাৰকা দুটা ভাগত বিভক্ত আছিল। এটা হ'ল দুৱাৰকা আৰু আনটো হৈছে বেট দুৱাৰকা। দুৱাৰকা হৈছে সমুদ্ৰৰ পাৰৰ এখন নগৰ আৰু বেট দুৱাৰকা হৈছে সমুদ্ৰৰ মাজত থকা এটা দ্বীপ। বহু বছৰ ধৰি এই বেট দুৱাৰকাক মাত্ৰ এটা কাহিনী বুলি গণ্য কৰা হৈছিল। এইবোৰৰ পৰাই পুৰাতত্ত্ববিদসকলে এই সিদ্ধান্তত উপনীত হয় যে শ্ৰীকৃষ্ণই ৰাজ্যৰ পৰিচালনা দুৱাৰকা নগৰীৰ পৰা কৰিছিল আৰু পৰিয়ালৰ সৈতে বেট দুৱাৰকাত নিবাস কৰিছিল। 1983 চনৰ পৰা 1990 চনৰ ভিতৰত এই মিছন সম্পূৰ্ণ কৰিবলৈ ডক্টৰ এছ.আৰ. ৰাও আৰু তেওঁৰ দল অনুসন্ধান কৰিবলৈ আগবাঢ়ে। কেইবাটাও দিন পানীৰ তলত অনুসন্ধান কৰাৰ পিছত তেওঁলোকে পানীৰ তলত এখন আচৰিত নগৰৰ অৱশেষ বিচাৰি পায়। সমুদ্ৰৰ তলত মজবুত বেৰ, শিল, স্তম্ভ, মূৰ্তি আৰু আন বহু মূল্যৱান বস্তু তেওঁলোকে পায়। অনুসন্ধানৰ সময়ত ইয়াৰ গভীৰতাত সাগৰৰ পৰা হাজাৰ হাজাৰ ফুট তলত দুৱাৰকাৰ গুৰুত্বপূৰ্ণ অৱশিষ্ট পোৱা গৈছিল, য'ত 560 মিটাৰ দীঘল দুৱাৰকাৰ দেৱাল পোৱা গৈছিল, যাৰ গঠন মহাভাৰতৰ দুৱাৰকাৰ বৰ্ণনাৰ সৈতে মিল আছে। পৌৰাণিক গ্ৰন্থত পোৱা বিৱৰণ অনুসৰি দুৱাৰকাৰ 50টা স্তম্ভ আছিল আৰু এই অনুসন্ধানত প্ৰায় 30টা স্তম্ভ পোৱা গৈছে। ইয়াৰ লগতে তেওঁলোকে সেই সময়ৰ বাচন বৰ্তনো পাইছিল, যিবোৰ 3000 খ্ৰীষ্টপূৰ্ব আগৰ। পুৰাতত্ত্ববিদসকলে তাৰ পৰা 500ৰো অধিক প্ৰাচীন বস্তুও উদ্ধাৰ কৰিছিল। কিন্তু এই নগৰখন যে ভগৱান শ্ৰীকৃষ্ণৰ ৰাজ্য দুৱাৰকা, সেইটো কেনেকৈ অনুমান কৰিব পাৰি? এই কথা নিশ্চিত কৰিবলৈ পুৰাতত্ত্ববিদসকলে পুনৰ শিলবোৰৰ কাৰ্বন ডেটিং কৰাৰ সিদ্ধান্ত লয়। কাৰ্বন ডেটিং হৈছে এনে এক প্ৰক্ৰিয়া য'ত পৰীক্ষাৰ জৰিয়তে শিলৰ সম্ভাৱ্য বয়স গণনা কৰা হয়। আৰু এই শিলবোৰৰ কাৰ্বন ডেটিং কৰাৰ পিছত দেখা গ'ল যে এই শিলবোৰৰ সেই সময়ৰ লগত গভীৰ সম্পৰ্ক আছে, অৰ্থাৎ মহাভাৰত কালৰ লগত। কিন্তু বাৰু ধৰি ল'লো শিলবিলাক যিকোনো সময়ৰে হ'ব পাৰে, গতিকে ইয়াক কেনেকৈ এটা ভাল প্ৰমাণ হিচাপে গণ্য কৰিব পাৰি? আৰু সেইবাবেই পুৰাতত্ত্ববিদসকলে এই চহৰখনৰ সাগৰৰ তলৰ ঠাইখিনি জুখিবলৈ আৰম্ভ কৰিলে। আৰু আশ্চৰ্যজনক কথাটো হ'ল যে এই এলেকাৰ জোখ 12 যোজন, যিটো ভাগৱত পুৰাণৰ মতে সেই ঠাইৰ জোখ আছিল যিটো সমুদ্ৰদেৱে দুৱাৰকা নিৰ্মাণ কৰিবলৈ শ্ৰীকৃষ্ণক দিছিল। ধনৰ অভাৱত এই খনন ইয়াতেই বন্ধ হৈ গ'ল, কিন্তু 2007 চনত ইয়াক পুনৰ মুকলি কৰা হয় আৰু 2024 চনৰ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেট দুৱাৰকাৰ দৰ্শন কৰে। আৰু এই অনুসন্ধানে দুৱাৰকাক পৃথিৱীৰ আটাইতকৈ পুৰণি সাগৰত ডুব যোৱা নগৰসমূহৰ এখনত পৰিণত কৰে। গতিকে আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টোত। কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব, লাইক কৰি দিব আৰু আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।